Hello everyone. Today I will discuss Unit 2 of ASS first year, that is motion in a straight line. সৰল ৰৈখিক গতি। তো ইয়াতে প্ৰথমে আমি ডিছকাছ কৰিম ওৱান ডাইমেনশ্যনেল মোশ্যন, টু ডাইমেনশ্যনেল মোশ্যন আৰু থ্ৰী ডাইমেনশ্যনেল মোশ্যন। তো প্ৰথমে ওৱান ডাইমেনশ্যনেল মোশ্যন। তো ওৱান ডাইমেনশ্যনেল মোশ্যনটো কি হ'ব? কোনো এটা বস্তুৰ গতি নিৰ্ণয় কৰিবলৈ যদি কেৱল এটা স্থানাংকৰ প্ৰয়োজন হয় তেনেহ'লে তাক কি বুলি কোৱা হ'ব? ওৱান ডাইমেনশ্যনেল মোশ্যন। যেনেকুৱা কোনো এটা বস্তু যদি ষ্ট্ৰেট লাইনত মুভ কৰে তেনেহ'লে তাৰ মোশ্যনটো হ'ব ওৱান ডাইমেনশ্যনেল মোশ্যন। তেতিয়া টু ডাইমেনশ্যনেল মোশ্যন, দ্বিমাত্ৰিক গতি। টু ডাইমেনশ্যনেল মোশ্যন হ'ব কোনো এটা বস্তু যদি এটা সমতলত গতি কৰে, এনেকুৱা এক্স ৱাই প্লেনত যদি মুভ কৰে তেনেহ'লে তাৰ মোশ্যনটো হ'ব টু ডাইমেনশ্যনেল মোশ্যন। আৰু দ্বিমাত্ৰিক গতি নিৰ্ণয় কৰিবলৈ আমাৰ দুটা কোঅৰ্ডিনেটৰ প্ৰয়োজন হ'ব, এক্স আৰু ৱাই। ইয়াৰ এক্সাম্পলটো হ'ল ফ্ল'ৰত যদি পৰুৱা এটা বগাই যায় তেনেহ'লে তাৰ যিটো মোশ্যন হ'ব সেইটো হ'ব টু ডাইমেনশ্যনেল মোশ্যন। থ্ৰী ডাইমেনশ্যনেল মোশ্যন, ত্ৰিমাত্ৰিক গতি। থ্ৰী ডাইমেনশ্যনেল মোশ্যনটো ডিটাৰমাইন কৰিবলৈ আমাৰ তিনিটা এক্স স্থানাংকৰ প্ৰয়োজন হ'ব, এক্স, ৱাই আৰু জেড। আৰু ইয়াৰ এক্সাম্পল হৈছে চৰাই এটা যেতিয়া আকাশত উৰে তেতিয়া তাৰ মোশ্যনটো হ'ব থ্ৰী ডাইমেনশ্যনেল মোশ্যন। কাৰণ কি ই ইচ্ছা কৰিলে অগা পিছা কৰিব পাৰিব, অগা পিছা কৰিলে তেনেহ'লে ই ক'ত আছে? এক্স ৱাই প্লেনত আছে। আৰু ই যদি ওপৰ ফালে বা তলফালে উঠা নামা কৰে সেইটো হ'ব তাৰ জেড এক্সিছ। গতিকে যিটো স্পেচত যিটো মোশ্যন হ'ব সেইটো হ'ব থ্ৰী ডাইমেনশ্যনেল মোশ্যন। প্লেনত হ'লে টু ডাইমেনশ্যনেল, আৰু যদি ষ্ট্ৰেট লাইনৰ মোশ্যন হয় সেইটো হ'ব ওৱান ডাইমেনশ্যনেল মোশ্যন। তো নেক্সট আমি ডিছকাছ কৰিম ডিষ্টেন্স। তো ডিষ্টেন্স কি? ডিষ্টেন্স ৰেফাৰ টু হাউ মাছ গ্ৰাউণ্ড এন অবজেক্ট হেজ কভাৰ্ড। আমি চিম্পলি ক'ব পাৰি যে বস্তু এটাই অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্যক কি বুলি কোৱা হয়? ডিষ্টেন্স। বস্তু এটাই যিখিনি পথ অতিক্ৰম কৰিছে তাৰ দৈৰ্ঘ্যটোকে কি বুলি কোৱা হয়? ডিষ্টেন্স বুলি কোৱা হয়, দূৰত্ব বুলি কোৱা হয়। এতিয়া ডিষ্টেন্সটো হ'ল স্কেলাৰ ৰাশি, ইয়াৰ কোনো দিশ নাই, কেৱল মানহে আছে ইয়াৰ। অ'কে, আৰু ইয়াৰ এছআই একক হ'ল মিটাৰ। এছআই একক ডিষ্টেন্সৰ কাৰণে মিটাৰ। নেক্সট আমি চাম ডিছপ্লেচমেণ্ট। তো ডিছপ্লেচমেণ্ট কি? ডিছপ্লেচমেণ্ট অফ অবজেক্ট ইজ ইকুৱেল টু দ্য লেন্থ অফ দ্য শ্বৰ্টেষ্ট পাৰ্ট বিটুইন ফাইনেল এণ্ড ইনিচিয়েল পইণ্ট। তো ডিছপ্লেচমেণ্ট হ'ল শ্বৰ্টেষ্ট ডিষ্টেন্স বিটুইন টু পইণ্টছ। দুটা বিন্দুৰ মাজৰ যিটো নিম্নতম দূৰত্ব তাক কি বুলি কোৱা হয়? হৰণ। ডিছপ্লেচমেণ্ট মানে হৰণ। ডিছপ্লেচমেণ্টটো হ'ল ভেক্টৰ কোৱান্টিটি, যেনেকুৱা ডিষ্টেন্স স্কেলাৰ কোৱান্টিটি, ডিছপ্লেচমেণ্ট কিন্তু ভেক্টৰ কোৱান্টিটি। হৰণ এটা ভেক্টৰ ৰাশি হয়। হৰণৰ মানো আছে, দিশ আছে। আমি যদি কিবা এটা ফিক্সড ডাইৰেকশ্যনত ডিষ্টেন্স কভাৰ কৰোঁ তেনেহ'লে তাক ডিছপ্লেচমেণ্ট বুলি কোৱা হ'ব। ডিষ্টেন্স উইথ ডাইৰেকশ্যন ইজ ন'ন এজ ডিছপ্লেচমেণ্ট। এতিয়া আমি এইটো বস্তু চাম। ইয়াতে তিনিটা পইণ্ট আছে, এ, বি আৰু চি। বস্তু এটা এৰ পৰা যদি চি লৈ যায় তেনেহ'লে তাৰ টোটেল পাথ কিমানখিনি গৈছে? টোটেল ডিষ্টেন্স কভাৰ কৰিছে এ বি প্লাছ বি চি। ডেট মিনছ টোটেল ডিষ্টেন্স কিমান হ'ব ইয়াতে? 4 + 3, দেট ইজ 7 মিটাৰ। 7 মিটাৰটো হ'ল ইয়াৰ ডিষ্টেন্স। কিন্তু ডিছপ্লেচমেণ্ট কি? ডিছপ্লেচমেণ্ট ইজ দ্য shortest distance between
2 পইণ্টছ তো আমি ক'ৰ পৰা ক'লৈকে গৈছোঁ এৰ পৰা চি লৈকে প্ৰথমে এৰ পৰা বি তাৰপিছতহে বিৰ পৰা চি গতিকে এইখিনি হ'ল ডিষ্টেঞ্চ কিন্তু ডিছপ্লেচমেণ্ট হ'ব এইখিনি হ'ল এ আৰু চিৰ মাজৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ গতিকে ইয়াৰ ডিছপ্লেচমেণ্ট হ'ব 5 মিটাৰ আৰু ডিছপ্লেচমেণ্ট এটা ডাইৰেকশ্যন আছে সেইটো ডাইৰেকশ্যন হ'ল এৰ পৰা চি যেটো আমি 7 মিটাৰ পালো হেতু হল ডিষ্টেন্স টু কি টোটাল পাথ ট্রাভেলড টোটাল পাথ আমি এৰ পৰা বি লৈকে গৈছো আকৌ বিৰ পৰা সি লৈকে গৈছো গতিকে টোটাল ডিষ্টেন্স আমি কভাৰ কৰিছো 7 মিটাৰ কিন্তু এ আৰু সিৰ যেটো শৰ্টেষ্ট ডিষ্টেন্স হেতু হ'ব তাৰ ডিসপ্লেসমেন্ট আৰু হেতু কিমান আছে 5 মিটাৰ এটো হল তাৰ ডিসপ্লেসমেন্ট আৰু তাৰ এটা ফিক্সড ডাইৰেকশ্যন আছে দিয়া ডিসপ্লেসমেন্ট টু পজিটিভ নেগেটিভ বা জিৰো হ'ব পাৰে ডিসপ্লেসমেন্ট কেতিয়া পজিটিভ হ'ব আমি এৰ পৰা সি লৈকে গৈছো এটো ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্ট পজিটিভ যদি ডিসপ্লেসমেন্ট টু ইয়াৰ অপোজিট ডাইৰেকশ্যনত হয় তেন্তে নেগেটিভ হ'ব ওকে আৰু ডিসপ্লেসমেন্ট টু জিৰো কেতিয়া হ'ব let us take an example এটোৱে চাইছো আমি এতিয়া আমি সাপোজ এৰ পৰা বিত গৈছো বিৰ পৰা সিত গৈছো সিৰ পৰা ঘূৰি ঘূৰি আকৌ এত আহিছো গতিকে ইন দিস কেস টোটাল ডিসটেন্স আমি কিমান কভাৰ কৰিলো প্ৰথমে গলো আমি এৰ পৰা বি লৈকে 4 মিটাৰ তাৰ পিছত গলো 3 মিটাৰ তাৰ পিছত আকৌ আহিলো 5 মিটাৰ তো এটো ক্ষেত্ৰত আমি টোটাল ডিসটেন্স কিমান গৈছো 4 3 7 and 5 12 তো আমাৰ টোটাল ডিসটেন্স কিমানখিনি কভাৰ কৰিছো 12 মিটাৰ কিন্তু ইয়াৰ ডিসপ্লেসমেন্টটো হ'ব 0 কাৰণ আমাৰ ফাইনাল পয়েন্ট আৰু ইনিশিয়াল পয়েন্ট এটাই আমি এৰ পৰা গৈছো আকৌ ঘূৰি ঘূৰি কত আহিছো এতে আহিছো গতিকে এটো ক্ষেত্ৰত ডিসপ্লেসমেন্টটো 0 হ'ব এটো 0 ডিসপ্লেসমেন্ট বুলি কোৱা হয় ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্ট যদি এটাই হয় তেতে হ'ব এটো 0 ডিসপ্লেসমেন্ট ওকে আৰু ডিসপ্লেসমেন্ট এটা ভেক্টৰ কোয়ান্টিটি হয় ইয়াৰ এসআই ইউনিট হ'ব মিটাৰ ওকে নেক্সট আমি ডিসকাস কৰিম speed to কি speed is defined as rate of change of position with time সময় সাপেক্ষে অবস্থানৰ পৰিৱৰ্তন এৰো কি বুলি কোৱা হয় স্পিড আৰু স্পিড অসমীয়াত কোৱা হয় দ্ৰুতি বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বুলি কোৱা হয় স্পিডটো হল এটা স্কেলাৰ কোয়ান্টিটি ইয়াৰ কোনো দিশ নাই কেৱল মানহে আছে আৰু যদি স্পিড উইথ ডাইৰেকশ্যন বুলি কোৱা হয় হেতু হল ভেলোসিটি বেগ তো ভেলোসিটি কি ভেলোসিটি হল rate of change of position of an object with time in a given direction কোনো এটা নিৰ্দিষ্ট দিশত বস্তু এটা যদি সময় সাপেক্ষে অবস্থানৰ পৰিৱৰ্তন হয় তেতিয়াহলে তাক কি বুলি কোৱা হয় ভেলোসিটি এতিয়া স্পিড আৰু ভেলোসিটিৰ মাজত কি ডিফাৰেন্স আছে স্পিড আৰু ভেলোসিটি এটো হল স্পিড সাপোজ এটো হল ভেলোসিটি ইয়াৰ ফার্স্ট ডিফারেন্সটো হল স্পিড যেটো আছে স্পিডৰ কেৱল মান আছে কোনো দিশ নাই it has only magnitude it don't have any direction velocity এটোৰ মান আৰু দিশ দুয়োটাই আছে আৰু এটো হল ভেক্টৰ কোয়ান্টিটি velocity কি হ'ব মই এটা एग्जांपल দিছো সাপোজ মই যদি এৰ পৰা বি পয়েন্টত যাও সাপোজ এটো নৰ্থৰ ফালে আছে আৰু এটো আছে 5 মিটাৰ পাৰ সেকেন্ড এতিয়া মই যদি কেৱল 5 মিটাৰ পাৰ সেকেন্ড মেনশন কৰো তেনেহলে 5 মিটাৰ পাৰ সেকেন্ড টু কি বুজাব ইয়াৰ স্পিড আৰু যদি কও 5 মিটাৰ পাৰ সেকেন্ড টুৱাৰ্ডছ নৰ্থ
স্পীড উইথ ডাইৰেকশ্যন সেইটো তেতিয়াহ'লে কি হ'ব ভেল'চিটি। তো নেক্সট আমি ডিছকাছ কৰিম ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম ভেল'চিটি। ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম ভেল'চিটি, সুষম বেগ আৰু অসম বেগ। তো ইউনিফৰ্ম ভেল'চিটি কি তোমাৰ, যিটো ভেল'চিটিৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে তাৰ মান আৰু দিশ যদি একেই থাকে তেনেহ'লে তাক কি বুলি কোৱা হ'ব ইউনিফৰ্ম ভেল'চিটি। ইফ দ্য magnitude and direction remains same with time, it is called uniform velocity. Suppose মই ক'ৰবাত 20 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ আছোঁ, ছাপ'জ ইষ্টৰ ফালে গৈ আছোঁ, গতিকে মোৰ সকলো সময়ত যদি ভেল'চিটিৰ মেগনিটিউডটো 20 মিটাৰ পাৰ ছেকেণ্ড থাকে আৰু ডাইৰেকশ্যনটো যদি সদায় ইষ্টৰ ফালেই থাকে তেনেহ'লে তাক কি বুলি কোৱা হ'ব ইউনিফৰ্ম ভেল'চিটি। ইউনিফৰ্ম ভেল'চিটিৰ যিটো মেগনিটিউড আৰু ডাইৰেকশ্যন সেইটো কি থাকিব লাগিব ছেম থাকিব লাগিব। বাকী যদি নন ইউনিফৰ্ম হয় তেনেহ'লে কি হ'ব সময়ৰ লগে লগে কি হ'ব ভেল'চিটিৰ যিটো মান আৰু দিশ দুয়োটাই পৰিৱৰ্তন হ'ব। এতিয়া মই 20 মিটাৰ পাৰ ছেকেণ্ডত বেগেৰে গৈ আছোঁ ঠিকে, কিন্তু যদি মই ইষ্টৰ পৰা ৱেষ্টৰ ফালে গুচি যাওঁ তেনেহ'লে কি হ'ল ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল। যদি ডাইৰেকশ্যনো চেঞ্জ হয় তেনেহ'লে সেইটো কি হ'ব নন ইউনিফৰ্ম ভেল'চিটি। আৰু যদি সকলো সময়ত মেগনিটিউড আৰু ডাইৰেকশ্যন দুটা ছেম থাকে সেইটো কি হ'ব ইউনিফৰ্ম ভেল'চিটি। আৰু যদি সময়ৰ লগে লগে মেগনিটিউড আৰু ডাইৰেকশ্যন দুটা চেঞ্জ হৈ যায়, ছাপ'জ মই 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা ষ্টাৰ্ট কৰিলোঁ, অলপমান পিছত মোৰ ভেল'চিটি ডিক্ৰিজ হৈ গ'ল 15, তেতিয়াহ'লে কি হ'ল এইটো হ'ব নন ইউনিফৰ্ম। আৰু যদি ডাইৰেকশ্যনত চেঞ্জ কৰোঁ সেইটো হ'ব নন ইউনিফৰ্ম। চ' থেংক ইউ।